শৰণ সকলোৱে গ্ৰহণ কৰিবলৈ আহিছে গুৰুৰ ওচৰত। গুৰুৱে শৰণ প্ৰদান কৰিছে। আপোনালোকে শৰণ গ্ৰহণ কৰা নাই জানো? নিশ্চয় কৰিছে। এতিয়া বাপ ঈশ্বৰে আমাক কি কৈছে যে শৰণ গ্ৰহণ কৰা আৰু শৰণ প্ৰাপ্তি হোৱা এক দুটা অৱস্থা। যিদিনা আপুনি গুৰুৰ ওচৰত গৈ গুৰু বাক্যৰে শৰণ গ্ৰহণ কৰিলে, সেইদিনা আপুনি গুৰুৰ চৰণত, গুৰুৰ উপদেশেৰে ঈশ্বৰৰ চৰণত শৰণ ভিক্ষা মাগিছে। কিন্তু প্ৰকৃততে প্ৰভু ভগৱন্তই আপোনাক শৰণ প্ৰদান কৰিলে নে নকৰিলে সেইদিনা? আপুনি গম পালেনে শৰণ দিছিল বুলি? নিশ্চয় পোৱা নাই। সেইদিনাহে গম পাব, যিদিনা আপুনি গুৰুৰ শুদ্ধ বাক্য অনুসৰণ কৰিব, কৰি থাকোঁতে এদিন আপোনাৰ শৰণ প্ৰাপ্তি হ'ব। আমাৰ ভকতিৰ স্তৰ, আমাৰ সমাজত ভকতিৰ বহুতো স্তৰ আছে। হয়তো সকলো ভকতেই এই ভকতিৰ স্তৰসমূহ অতিক্ৰম কৰিছে। শৰণ ভজনকে আদি কৰি আৰু ভকতিৰ স্তৰ আছে। কিন্তু ভগৱন্তই সেইজন ভকতকো শৰণ নিদিব পাৰে যিজনে ভকতিৰ স্তৰ হিচাপে সমাজত বহুতো দিশ আগবাঢ়ি গৈছে। শৰণ ভজন মালা বস্তু আদিকে কৰি বহুতো উচ্চ স্তৰ আছে, তালৈ গৈছে। তেওঁকো শৰণ প্ৰদান নকৰিব পাৰে। আৰু ভগৱন্তই সেইজনকো শৰণ প্ৰদান কৰিব পাৰে যিজনে একনিষ্ঠভাৱে প্ৰভু ভগৱন্তৰ শৰণ অনুসৰণ কৰি আছে সদায় পুৱা আৰু গধূলি। সেইজন ভকতকহে প্ৰভু ভগৱন্তই শৰণ প্ৰদান কৰিব আৰু সেইজন ভকতৰহে শৰণ সিদ্ধি হ'ব। যিজন ভকতে পুৱা গধূলি গুৰুৰ শুদ্ধ বাক্য অনুসৰণ কৰি আছে, নিতে গুৰুৰ বাক্যৰে শৰণ অনুসৰণ কৰি আছে, সেইজনৰহে শৰণ সিদ্ধি হ'ব। আৰু শৰণ সিদ্ধি হোৱাৰ পাছত আমিতো সমাজত বহুত আসনৰ কাৰণে, আসনৰ লালসাত আমি বহুতো দৌৰি আছোঁ, নহয় জানো? আজি আমাক মূলৰ আসনখন লাগিব, আজি আমাক পাঠৰ আসন ভাগ লাগিব। যদি তাকে নাপালোঁ, হয়তো আমি